নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আজি হৈছে ডে 2 অফ গ্ৰেটিটিউড চেলেঞ্জ আৰু আজি হৈছে পবিত্ৰ হনুমান জয়ন্তী। আজিৰ দিনটোত আহকচোন আমি ধুনীয়াকৈ একাত্ম হওঁ ঈশ্বৰৰ লগত কেৱল কৃতজ্ঞতা জ্ঞাপন কৰিবৰ বাবে, কিবা বিচৰাৰ বাবে নহয়। আজিৰ দিনটোত আমি হনুমানজীক বা যিকোনো শক্তিক আপুনি যি ভাবে নিজৰ মনৰ পৰা তেওঁলোকৰ লগত আপোনালোকে একাত্ম হওক, সেই শক্তিৰ লগত একাত্ম হওক, কৃতজ্ঞতা জ্ঞাপন কৰক। কাৰণ আমি জীৱনত এতিয়ালৈ যি পাইছোঁ বা এই সুন্দৰ জীৱনটো পাইছোঁ তাৰ বাবে আমি খুব কমহে আমি কৃতজ্ঞতা আচলতে জ্ঞাপন কৰোঁ, নহয়নে? কিন্তু আমি কি লাগে বা আমাৰ কি নাই সেই বস্তুটো আমি বেছিকৈ কমপ্লেইন কৰোঁ। চাব, অকল কৃতজ্ঞতা জ্ঞাপন কৰক আৰু আপোনাৰ মনৰ শান্তি আৰু যিটো ভাইব্ৰেশ্যন সেইটো বেলেগ এটা লেভেললৈকে গুচি যাব। আৰু এইটো প্ৰেক্টিচ আজি কৰক, ঈশ্বৰৰ লগত আজিৰ দিনটোত কৃতজ্ঞতা জ্ঞাপন কৰক। আৰু মই কালি লগ পাই আছোঁ আপোনাক ডে 3 অফ গ্ৰেটিটিউড চেলেঞ্জ।